শিক্ষাবিদ সমাজসেৱক প্ৰবীণ ক্ৰীড়াবিদ খৰাপথাৰ সন্মিলিত যুৱ সমাজৰ বয়োজ্যেষ্ঠ কাণ্ডাৰী হেমচন্দ্ৰ গোস্বামীৰ ৯৩ সংখ্যক জন্মদিন দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে খৰাপথাৰ সন্মিলিত যুৱ সমাজৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। সভাখনিত সভাপতিত্ব কৰে যুৱ সমাজৰ সভাপতি ধীৰেন শইকীয়াই। যুৱ সমাজৰ সম্পাদক হেম বৰুৱাই আন্তৰা সম্বৰ্ধনা সভাত প্ৰাক্তন শিক্ষামন্ত্ৰী তথা গোস্বামীৰ বাল্যকালৰ বন্ধু বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা, অৱসৰপ্ৰাপ্ত মেইন উন্নয়ন বিষয়া আতাউৰ ৰহমান, প্ৰাক্তন উপসভাপতি মোহন গোস্বামী আৰু হেম শইকীয়া আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাতেই ৯৩ বৰ্ষ গৰকা হেমচন্দ্ৰ গোস্বামীক ফুলৰ থোপা, গামোচা, চেলেং, জাপি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ পিছতেই বঙালমৰা একাডেমীৰ পৰিয়ালবৰ্গ, বঙালমৰা নাগৰিক সমাজ, CPIMৰ বিহপুৰীয়া আঞ্চলিক সমিতি, পূব দিক্ৰং জ্যেষ্ঠ নাগৰিক সংস্থা, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন, লখিমপুৰ জিলা সমিতি, সান্দহখোৱা সাংস্কৃতিক ক্ষেত্ৰ আদি বিভিন্ন সংস্থা সংগঠনৰ লগতে বহু গণ্যমান্য ব্যক্তিসকলেও হেমচন্দ্ৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰে। শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী দেৱৰ আমি আজি উপজা দিনৰ ওলগ জনাইছোঁ। তেখেত শিক্ষাবিদ, এগৰাকী ভাল খেলুৱৈ, অভিনেতা। তেওঁ আমাৰ অনুষ্ঠানৰ জ্যেষ্ঠতম সদস্য। খৰাপথাৰ সন্মিলিত যুৱ সমাজে আমি চিন্তা চৰ্চা কৰি আমি ২০ মাৰ্চত আমাৰ প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ জ্যেষ্ঠতম প্ৰতি বছৰে আমি এজন মানুহক আমি সম্বৰ্ধনা জনাওঁ আৰু প্ৰথম আমি আৰম্ভ কৰিছোঁ আমাৰ জ্যেষ্ঠতম সদস্য শ্ৰী হেমচন্দ্ৰ গোস্বামীৰ জন্মদিন আৰু ইয়াৰ পিছত আমি প্ৰতি বছৰে জ্যেষ্ঠতম হিচাপে উলিয়াই প্ৰতিগৰাকী মানুহক আমি উপজা দিনৰ আমি ওলগ জনাম। আমাৰ অনুষ্ঠানত এইটো এটা আমি সিদ্ধান্ত গ্ৰহণ আমি কৰিছোঁ। আৰু তেখেতৰ ৯৩ সংখ্যক জন্মদিন, তেখেতৰ ৯৩ বছৰ সম্পূৰ্ণ হৈছে, তেখেতে ৯৪ বছৰত এবাৰ ভৰি দিব। তেখেতৰ ৰূপাঙৰ পৰা আহিছে জ্যোতি বৰা, ৰূপাঙৰ পৰা আহিছে, লালুকৰ পৰা আহিছে, লালুকৰ পৰা আমাৰ দুলাল পূজাৰী আহিছে, আমাৰ দৌলতপুৰৰ পৰা আহিছে, বঙালমৰাৰ পৰা আহিছে, পূব দিক্ৰঙৰ পৰা আহিছে, বিভিন্ন জেগাৰ তেখেতৰ গুণমুগ্ধ লোকসকলে এই সমবেত হৈছে। আমাৰ অনুষ্ঠানৰ সদস্যসকলতো আছে। প্ৰেৰণাদায়ক এটা অনুষ্ঠান, কাৰণ বয়সটো বহু সময়ত পাহৰি যোৱা যায়। এনেকুৱা যে অনুষ্ঠানবিলাকে জীৱনী শক্তি বঢ়াই দিব। আৰু আজিৰ হেৰিটো বিশেষভাৱে গুৰুত্বপূৰ্ণ এটা অনুষ্ঠানে এই অঞ্চলৰ যিটো জ্যেষ্ঠ নাগৰিক সন্থা সন্মিলনী তেওঁলোকেও সহযোগ কৰিছে, কৰি এই অনুষ্ঠানৰ আয়োজন কৰিলে। আৰু এইটোৱে আমাৰ পৰিয়াল তথা আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। বিহপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। বাইদ আছে দেই। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।